হৰি শ্রীকৃষ্ণায় নমঃ। শ্লোক কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনী নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজঘ্রায়ে। বসুদেবং সুতং কৃষ্ণং কংসচানুরমর্দনম দেবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরে রাম মূকং করতি বাসালং পঙ্গুলঙ্ঘয়তে গিরিম যতি কৃপাতমহং বন্দে পরমানন্দ মাধব। হরি রাম ঘোষা পাঠ আৰু ব্যাখ্যা মহিমাযুক্ত উপদেশ। ব্যাসনী গদতি লুব্ধমতি শুনিও আনন্দে কৰ্ণপাতি দেও উপদেশ উদ্ধবা ঘোষকৰি। এহি মানে মাত্ৰ মহামন্ত্ৰ সংসাৰ দুৰ্ঘোৰ বিষহাৰী। নমো নাৰায়ণ বুলিও কমুখ ভৰি। ৰাম নমো নাৰায়ণ বুলিও কমুখ ভৰি। ব্যাসমুনিয়ে কৈছে, হে সংসাৰৰ মায়ামোহত পৰি থকা লোকসকল, মই তোমালোকক ওপৰলৈ হাত তুলি চিঞৰি চিঞৰি উপদেশ দিওঁ। তোমালোকে একান্তমতে কাণ পাতি শুনা। এই মায়াময় সংসাৰৰ ৰোগ শোক তাপ আদি যাৱতীয় দুখ যন্ত্ৰণা নাশকাৰী একমাত্ৰ মহামন্ত্ৰ নাৰায়ণ নাম। এতেকে মনে মুখে এক কৰি মুখ খোলাই নাৰায়ণৰ নাম লোৱা। বেদ পুৰাণ আদি অনেক শাস্ত্ৰকৰ্তা ব্যাসমুনিৰ এই মত। সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত। শুকমুখে আশী ভূমিত ভৈল বিদিত। ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন। পৰম সন্তোষে পিউক ৰসমৃত। ৰাম পৰম সন্তোষে পিউক ৰসমৃত। ঈশ্বৰ নিৰূপণ শাস্ত্ৰবিলাকক নিগম বোলে। এই শাস্ত্ৰবিলাক কল্পতৰু বৃক্ষস্বৰূপ। এই বৃক্ষৰ ফল মহাভাগৱত শাস্ত্ৰ
শুকে পৰীক্ষিতক কওঁতে পৃথিৱীত প্ৰচাৰ হ'ল। যি এই ফলৰ ৰস পান কৰিব জানে, তেনে বুদ্ধিমন্তজনে কৃষ্ণৰ চৰণত মন মগ্ন কৰি মহা আনন্দে ভাগৱতৰ ৰসৰ অমৃত পান কৰক। হৰি সতত স্মৰা প্ৰজা সমস্ত পুণ্যৰ ইষে ৰজা। হৰি সুমৰিলে সিজয় পুণ্য কিংকৰ। নপাহৰিবাহা কদাচিত শুনা কথাইটো বিপৰীত। হৰি পাহৰিলে সিজে পাপনিৰন্তৰ। ৰাম হৰি পাহৰিলে সিজে পাপনিৰন্তৰ। হে লোকসকল, সদায় হৰিক সুমৰণ কৰা। পৃথিৱীত পুণ্য যিমান আছে সকলোৰে ওপৰত ঈশ্বৰৰ নামেই ৰজা। হৰিক সুমৰণৰ প্ৰভাৱত সকলো পুণ্য আহি দাসস্বৰূপে লগ লয়। আৰু এতিয়া আচৰিত কথা, ইয়াত নেপাহৰিবা, হৰিক স্মৰণ নকৰিলে সংসাৰৰ যাৱতীয় পাপে আহি বেৰিহি ধৰে। শুনিও পাৰ্বতী তুমি আবে, ৰাম 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 বোলা দেবে। তোমাৰ বদন হৈবে ক শ্ৰেষ্ঠ অমূল্য। ৰাম 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 বুলি ৰাম তৰ মোহ সৰ্বক্ষণে। জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। ৰাম জানা ৰাম নাম সহস্ৰ নামৰ তুল্য। শিৱই পাৰ্বতীক কৈছে, তুমি মোৰ কথা শুনা। যদি তুমি ৰাম 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 বোলা, তেন্তে তোমাৰ মুখত অপূৰ্ব ক্ৰান্তি প্ৰকাশ পাব। অৰ্থাৎ তোমাৰ মুখৰ সাৰ্থকতা লোভি তোমাৰ মুখেই সংসাৰৰ ভিতৰত অতি শ্ৰেষ্ঠ আৰু ধন্য হৈ পৰিবা। ৰাম 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 বুলি ৰাম নামতে মন মগ্ন হৈ মনে নামে অভিন্ন হওঁ। ঈশ্বৰৰ হেজাৰ নামৰ যি মাহাত্ম, এক ৰাম নামেৰে সিমান মাহাত্ম। বেদাগময়াদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ। বিস্তৰ তীৰ্থত নাহি কি সুপ্ৰয়োজন। সংসাৰ তৰিতে খোজা দেবে আপোন মুখৰ হেতুতেবে। গোবিন্দ গোবিন্দ বেকত বোলা বচন। ৰাম গোবিন্দ গোবিন্দ বেকত বোলা বচন। বেদ আৰু আগম নিয়ম আদি অধিক শাস্ত্ৰৰ কোনো আৱশ্যক নাই। তেনেদৰে অনেক তীৰ্থৰো দৰকাৰ নাই। যদি তুমি সংসাৰৰ পৰা উদ্ধাৰ হৈ
নিজৰ সদ্গতি কামনা কৰা তেন্তে একমাত্ৰ ঈশ্বৰৰ গোবিন্দ নাম উচ্চাৰণ কৰা। মাধৱে বলন্ত ধনঞ্জয় মহাদুৰাচাৰো অতিশয় আন দেৱতে দি মুকেশে মাত ভজয় তাকে সে পৰম সাধু বুলি মানিবা মনত সৰ্বক্ষণে যিহেতু সম্যক কৰিলে মোক নিশ্চয় ৰাম যিহেতু সম্যক কৰিলে মোক নিশ্চয়। ঈশ্বৰে অৰ্জুনক কৈছে আচাৰ নীতি ভ্ৰষ্টাচাৰীয়েও যদি আন দেৱ দেৱীক ত্যাগ কৰি অকল মাত্ৰ মোক উপাসনা কৰে তেন্তে তেওঁক পৰম সাধু বুলি জানিব। কাৰণ তেওঁ মোক বিশ্বাস কৰি মোকে আশ্ৰয় কৰাৰ বাবে তেওঁ মই পৰম বন্ধু আৰু তেওঁ পৰম সাধু। ভক্তিৰ মহিমা অদ্ভুত অধৰ্মতে দিয়া ধৰ্মচিত্ত হৈ ঘেমুক ভজি যা না কুন্তি সুত আকদে কুতৰ্কী নমানয় তথা গয়া বায়া বাদ্যচয় বাহু মেলি কৰা অংগীকাৰ ৰয়দভূত ৰাম বাহু মেলি কৰা অংগীকাৰ ৰয়দভূত। ভগৱন্তে কৈছে হে অৰ্জুন মোৰ ভক্তিৰ মহিমা অতি আচৰিত। মোক ভজি ভক্তিৰ প্ৰভাৱত মহাপাপ নাশ কৰি অধৰ্মীও পৰম ধাৰ্মিক হয়। যি ইয়াক নেমানে তেনে কুতৰ্কী পাষণ্ডবিলাকক বাদ্য বাজনাৰে এই কথা উদ্ধবাহু কৰি আশ্চৰ্যভাৱে শপত কৰি কৈছোঁ বিশ্বাস কৰা। মোহৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্ত নহে নষ্ট কিন্তু সিটো ভক্ত কৃতাৰ্থ অতি হয়। তোমাৰ প্ৰগল্ভ পঢ়ি শুনি সমস্ত কুতৰ্ক পৰিহাৰি গুৰুতে তোমাক কৰিবে সবে আশ্ৰয় ৰাম গুৰুতে তোমাক কৰিবে সবে আশ্ৰয়। মোৰ পৰম ঈশ্বৰৰ আচাৰহীন ভকত ভ্ৰষ্ট নহয় বৰং মোৰ তেনে ভকত সদ্গতি লভিব পাৰে। অৰ্থাৎ পৰম ঈশ্বৰত তোমাৰ অধ্যৱসায় নিৰ্ভীক উৎসাহ দেখি তোমাতে গুৰুস্বৰূপে আশ্ৰয় কৰি তোমাৰ মতাৱলম্বী হৈ কুকথা ত্যাগ কৰি সংসাৰৰ ভয়ৰ পৰা পৰিত্ৰাণ পাব। আমাৰ নিৰ্মল ভকতিত দুৰাচাৰতৰে কোন চিত্ত আমাক
ভজিয়া চাণ্ডাল তৰে সংসাৰ স্ত্ৰী বৈশ্য শূদ্ৰ আদি যত বিষয়ত মাত্ৰ সদাৰত মোকে ভজি সুখে ইখব হৈ উদ্ধাৰ ৰাম মোকে ভজি সুখে ইখব হৈ উদ্ধাৰ মোৰ পৰম পবিত্ৰ ভক্তিত অসদাচাৰীবিলাকো তৰিব পাৰে সি কোনো আশ্চৰ্য নহয় মোক উপাসনা কৰি চাণ্ডাল আদি অন্তজেও সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে বৈশ্য শূদ্ৰ আদি তিৰোতা পৰ্যন্ত বিষয়ত মগ্ন সিসকলেও মোক উপাসনা কৰি সংসাৰৰ পৰা উদ্ধাৰ হ'ব ব্ৰাহ্মণ খেতিয় পুণ্যতনু মোক ভজি তৰি বেকপুনু আতয়দভূত নাহিকে কোন সংশয় ৰাজৰি শীতনু আশা পাই অনিতয় সুখ লোক জানি অতি শীঘ্ৰে মোক ভজাস ধনঞ্জয় ৰাম অতি শীঘ্ৰে মোক ভজাস ধনঞ্জয় ব্ৰাহ্মণ ক্ষত্ৰিয় দুই জাতি উচ্চ কুলত জন্মি এওঁবিলাকৰ শৰীৰ যদিও পবিত্ৰ তথাপি মোক উপাসনা কৰিহে উদ্ধাৰ হ'ব পাৰিব তুমি ক্ষত্ৰিয় কুলত জন্ম তুমি ৰাজা হৈ ৰাজৰ্ষিও হ'ব পাৰা তথাপি ক্ষণিক জীৱনৰ অসুখীয়া শৰীৰ বুলি জানি সোনকালে মোক উপাসনা কৰি এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব মোত মাত সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোক কৰা নমস্কাৰ কহিল তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ ৰাম তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ তোমাৰ মন মোৰতে মগ্ন কৰি মোৰ ভকত হোৱা আৰু সেৱা পূজা সকলো মোকেই কৰা তেতিয়া তুমি মোক অক্লেশে লাভ কৰিব পাৰিবা তুমি মোৰ পৰম সুহৃদ আত্মীয় বান্ধৱ সেইবাবে মই তোমাক নিশ্চয়কৈ কৰোঁ অৰ্থাৎ অৰ্জুন আত্মীয় সখী হ'লেও পৰকালত ঈশ্বৰক প্ৰাপ্তিৰ কাৰণে একান্ত চিত্তে ভকত হৈ সেৱা পূজা নকৰিলে ঈশ্বৰ প্ৰাপ্তি নহয় ভগৱন্ত দেৱ নিগদতি শুনিও অৰ্জুন মহামতি তোমাত কহওঁ পৰম ইটো ৰহস্য ঐশ্বৰ্য বিভূতি বলসমে জানে যি মোক নৰোত্তমে সিও ভয় লমৰ ময়ো
লতাৰ বৈছ ৰাম সিও ভয় লমনা ময়ো ভয় লতাৰ বৈছ শ্ৰীকৃষ্ণে অৰ্জুনক কৈছে, হে মহাত্মা অৰ্জুন, মই তোমাক গৃহতত্ত্ব কওঁ শুনা। যি নৰশ্ৰেষ্ঠ মহৎ লোকে অষ্ট ঐশ্বৰ্য বৈভৱ আদি ঐশ্বৰিক শক্তি লাভ কৰি মোক ঈশ্বৰ বুলি জানি যি মোৰ শৰণ গ্ৰহণ কৰে, তেওঁৱেই মোৰ আৰু ময়ো তেওঁৰ বশত থাকোঁ। অৰ্থাৎ সকলো ঐশ্বৰ্য বৈভৱ আদি তুচ্ছ মানি যি নৰৰ শ্ৰেষ্ঠ লোকে ঐশ্বৰ্য বৈভৱ বল শক্তি সকলোৰে গৰাকী ঈশ্বৰ বুলি জানি ঈশ্বৰকে সকলো অৰ্পণা কৰে, সেইজনক ঈশ্বৰে মোৰ বুলি গ্ৰহণ কৰি ঈশ্বৰো তেওঁৰে বশ। অসম্মূঢ় ভাৱে যিটো জনে উত্তম পুৰুষ মোক জানে, তাকে সৰ্ববেত্তা বুলিও সখীয়ৰ জোন। সিটো সমস্তকে পৰিহৰি কায় মনো বাক্যে যত্ন কৰি ভজয় আমাক পুৰুষ সেইটো নিপুণ। ৰাম ভজয় আমাক পুৰুষ সেইটো নিপুণ। সখী অৰ্জুন, যি মায়া মোহৰহিত পৰম জ্ঞান লাভত মোক বিষ্ণু বুলি জানিছে, তেওঁৱেই সকলো প্ৰকাৰে জ্ঞানী বুলি জানিব। অৰ্থাৎ যে পুত্ৰ ভাৰ্যা গৃহ সম্পত্তি বিষয় বাসনা সকলো পৰিত্যাগ কৰি পৰম পুৰুষাৰ্থত একান্ত মনে মোকে ভজে, সিজনেই মহাবিচক্ষণ বুদ্ধিমন্ত বুলি জানিবা। মুত হন্ত হোৱে চৰাচৰ মোতে সে প্ৰৱৰ্তে নিৰন্তৰ। ইহাকে অৰ্জুন জানে যে তো মহাজন। পৰম বিবেকী সেইটো জন মোৰ ভাৱে যুক্ত হুয়া মন। মোকে মাত ভজে শ্ৰৱণ কৰি কীৰ্তন। ৰাম মোকে মাত ভজে শ্ৰৱণ কৰি কীৰ্তন। শ্ৰীকৃষ্ণে অৰ্জুনক কৈছে, মোৰ পৰাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি আৰু অন্তত সকলো মোতে লয় হ'ব। এই গূঢ়তত্ত্ব যি জানে, তেওঁৱেই তত্ত্বজ্ঞানী বুলি জানিব। তেওঁৱেই তত্ত্বজ্ঞানী মহাবুদ্ধিমান, আৰু তেওঁৱেই মোক প্ৰতি একান্ত চিত্তে মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি মোকে ভজে। অৰ্থাৎ এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিকৰ্তা আৰু প্ৰলয়কৰ্তা একমাত্ৰ ঈশ্বৰেই বুলি জানিব পৰা জ্ঞানীয়ে একান্ত চিত্ত দি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰক ভজনা কৰে। মোতে সে কেৱলে দিয়া চিত্ত মোতে মাত্ৰ প্ৰাণ অৰ্পিনিত। অন্যে মিলি মোকে সে বোধ কৰা। মোকে মাত্ৰ কহে সৰ্বক্ষণে
পৰম সন্তোষ লভিমনে আনন্দ সাগৰে মজিৰ হে প্ৰেম ভাবে ৰামানন্দ সাগৰে মজিৰ হে প্ৰেম ভাবে মোতে মন মগ্ন কৰি দেহ প্ৰাণ পৰ্যন্ত মোতে উৎসৰ্গা কৰি দি মই সকলোৰে হৃদয়ত আত্মা বুলি আনকো জ্ঞাত কৰাই আৰু মোৰ গুণ চৰিত্ৰ কথোপকথনত অতি আনন্দ লভি ভক্তিভাৱে আনন্দ সাগৰত ডুব দি থাকে। অৰ্থাৎ ভগৱন্তৰ প্ৰিয় ভক্তসকলে ঈশ্বৰৰ চৰণত মন প্ৰাণ উৎসৰ্গা কৰি আন সকলোকো হৰিক অন্তৰত চিনাই দি ঈশ্বৰৰ কথাতে ভক্তিৰ প্ৰেমত সাগৰ ৰূপা আনন্দত ডুবি থাকে। ৰহস্য জানে যিটো লোক সততে কীৰ্তনে কৰে মোক ধৰি দৃঢ়বত কৰি বিপৰীত মোৰ সৰ্বতুম দুই পাই কৰে নমস্কাৰ ভক্তি ভাবে তাৰ মোৰ এৰা এৰি না হিকদাসিত ৰাম তাৰ মোৰ এৰা এৰি না হিকদাসিত পৰমাৰ্থ তত্ত্ব লাভ কৰি প্ৰাণপণে কঠোৰ যত্নত মোৰ গুণকে সদায় কীৰ্তন কৰি মোৰ সৰ্বশ্ৰেষ্ঠ দুই চৰণত অতি শ্ৰদ্ধাৰে সেৱা কৰি থকা জনৰ লগত মোৰ কেতিয়াও এৰা এৰি নহয়। অৰ্থাৎ তেনেজনে মোকো নেৰে আৰু ময়ো নেৰোঁ। ইহকাল পৰকাল দুই কালতে এৰা এৰি নহয়। মাধৱে কহন্ত অৰ্জুনত শুনাই তু পৰমাৰ্থ তত্ত্ব ভকতে মোৰ মহিমা জানে নিশেষ তত্ত্বৰূপে সখী জানি মোক তৰিবা দুৰ্ঘোৰ দুখ শোক অন্তকালে গয়া মাত হয় প্ৰৱেশ ৰাম অন্তকালে গয়া মাত হয় প্ৰৱেশ। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে পৰম গৃহতত্ত্ব ব্ৰহ্মজ্ঞান মোৰ ভকতেহে সবিশেষ জানিব পাৰে। এতেকে ব্ৰহ্মতত্ত্বৰ মূল কথা মতে মোক তুমি বুজি লৈ এই সংসাৰৰ ভয়ংকৰ দুখ দুৰ্গতিৰ পৰা হাত সাৰি অন্তিম সময়ত মোতে লীন যোৱা। অৰ্থাৎ ব্ৰহ্মজ্ঞানত মূল কথা জনা ভক্তসকলে ঈশ্বৰ কি বস্তু জানিব পাৰে আৰু তেনে ভকতে সংসাৰৰ হাত সাৰি মৃত্যুৰ পাছত ঈশ্বৰতে লৈ যায়। কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্বলৈও বাচে সুদৃঢ় বিশ্বাসে শৰণ লয়ো আমাত মোতে মাত সদা দিয়াচিত গায়ো মোৰ গুণ নাম গীত
শাস্ত্ৰ কহিলো সাৰ খাই খ্যাত ৰাম সকল শাস্ত্ৰ কহিলো সাৰ খাই খ্যাত। কৃষ্ণই অৰ্জুনক কৈছে ব্ৰহ্মজ্ঞানৰ আঁতিগুৰি বিচাৰি লৈ মই সকলোতে সকলো বুলি মোকে চিনি লৈ সম্পূৰ্ণ বিশ্বাস কৰি মোতে শৰণ লৈ তোমাৰ মন মোতে অৰ্পণা কৰি মোৰ নাম যশস্যাকে সদায় কীৰ্তন কৰা। সকলো শাস্ত্ৰৰ মূল কথা এইয়ে যে মই তোমাৰ আগত ক'লোঁ